এই যে মানুহে কথা এষাৰ কয় ন, গাৰ নোমে শত্ৰু বুলি, সেই কথাষাৰ সঁচা হয় ন। কাৰণ আমি জুবিনদাৰ ক্ষেত্ৰতে প্ৰমাণ পালোঁ সেইটো কথা। আৰু সেই তেতিয়াৰ পৰা যেতিয়াৰ পৰা জুবিনদাৰ লগত এই ঘটনাটো ঘটিলে ন, তেতিয়াৰ পৰা মানুহ বিশ্বাস কৰিবলৈও ভয় লগা নিচিনা হয়। নিজৰে হওক বা পৰে হওক বা কাকো আচলতে ন, কাকো বিশ্বাস কৰিব ইমানো আচলতে আজিকালি যুগত চকু মুদি আচলতে কাকো বিশ্বাস কৰিব নালাগে মানুহে। সেইটো একদম ধুনীয়াকৈ বুজি পাইছোঁ এতিয়া। কাৰণ আমিও মানুহক পটককৈ বিশ্বাস কৰি লওঁ ন। আৰু বিশেষকৈ আমি আটাইতকৈ ডাঙৰ ভুল মানুহখিনিয়ে কি কৰোঁ, মানুহ চিনি পোৱাত সেইটো ভুল কৰিয়ে থাকোঁ আমি বাৰে বাৰে। মানুহ চিনি নাপাওঁ, মানুহ চিনি পোৱাত বহুত ভুল কৰোঁ। ইমান জীৱনৰ এতিয়ালৈকে আহি ইমানখিনি পৰ্যায় পাইছোঁহি, তথাপিতো আমি আজিলৈকে কিন্তু মানুহ চিনি পাবলৈ নিশিকিলোঁ আকৌ। মানুহ চিনি নাপাওঁ। কোনোবা যদি অকণমান আমাক ভালকৈ কিবা এটা কৈ দিয়ে নহয়, সেই মানুহটো ভাল বুলিয়ে ভাবোঁ বা আমাৰ প্ৰতি ভাল ভাৱ আছে বুলি আমি ভাবি লওঁ। আচলতে আমি নিজে যেনেকুৱা তেনেকৈ চবকে ভাবিবলৈ লওঁ। কাৰণ আমি যদি কিবা এটা কথা বেয়াকৈ নাভাবোঁ কাৰোবাৰ বিষয়ে, এনেকুৱা লাগে তেওঁ যদি আমাৰ বিষয়ে যেন নাভাবে তেনেকুৱা নিচিনা লাগে। কিন্তু ভিতৰি ভিতৰি তেওঁ যে আমাৰ কথা বেয়াকৈ ভাবিব পাৰে, আমি সেইটো ভাবিয়ে নাচাওঁ আচলতে মানুহ চিনি পোৱাটো ইমান সহজ নহয় আজিকালি যুগত। আগৰ দিন নাই আৰু এতিয়া। আগতে আৰু চব একেলগে থাকে মেলে, একদম ইটোৱে সিটো ভাল চিন্তা কৰে। আজিকালি ক'ত আৰু, আজিকালি ভাল চিন্তা কৰা মানুহ নায়েই পৃথিৱীত। খুব কম সংখ্যকহে আছে, নহয়নে বাৰু?